সকলোকে স্বাগতম আৰু বিশেষ অনুষ্ঠান এখন টেক আজি জুবিন গাৰ্গৰ সৈতে চক্ৰপাণী নহয় চক্ৰপাণী উলিয়াই দিলোঁ হেৰি আৰু আমি এটা বিশেষ জেগাত আছোঁ বিশ্বনাথ চাৰিআলিত আমাৰ এখন নতুন চিনেমা মুনীন বৰুৱাৰ ভাইমন্দাৰ এখন নতুন চিনেমা প্ৰিয়াৰ প্ৰিয় ইয়াত শ্বুটিং চলি আছে আৰু বেছিভাগ মানুহ ইয়াত কৰ্মকৰ্তাসকল যিসকলে কাম কৰি আছে কিছুমান মানুহ নাই বেলেগ বেলেগ কামত ব্যস্ত আছে কিছুমান আহি আছে ৰাস্তাত আছে আৰু প্ৰাঞ্জলা এইমাত্ৰ আহি পাইছে প্ৰাঞ্জলা হওক এটা গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ কৰিছে প্ৰাঞ্জলা ইয়াত এয়া প্ৰাঞ্জলা আহি পাইছে এটা হাত চাপৰি প্ৰাঞ্জলাৰ কাৰণে প্ৰিয়াৰ প্ৰিয়ৰ চাগে এইটো প্ৰথম টিভিৰ অনুষ্ঠান হ'ব য'ত প্ৰিয়াৰ প্ৰিয় বিষয়ে সকলোৱে ক'ব সকলোৱে কথা পাতিব আৰু যিটো চক্ৰপাণীয়ে কৰে সেইটো মই কৰিব বিচাৰিছোঁ আজিকালি বিভিন্ন কাম কৰি ভাল পাওঁ যিবিলাক ভুল আছে সেই ভুলবিলাক ভাইমন্দাই বৰ ধুনীয়াকৈ ইয়াত ৰূপায়িত কৰিছে গোটেই চিনেমাখনত যে আমি কেনেকৈ ভুল কৰি আছোঁ কেনেকৈ শুদ্ধ হ'ব লাগে সেইটো এটা ডাঙৰ মেছেজ যাব গোটেই আচলতে গোটেই চিনেমাখনৰ সেইটো এটা ডাঙৰ উদ্দেশ্য আৰু সেইকাৰণে বেলেগ ধৰণে লিখিছে ভাইমন্দাই আৰু মই নিজৰ কথা নকওঁ মোক চালে গম পাব মই দুটা বেলেগ চৰিত্ৰত কৰিছোঁ প্ৰথমবাৰৰ কাৰণে আৰু ইটছ চেলেঞ্জিং ফৰ মি আৰু সৌৰভ আছে আৰু ই বৰ বদমাছ চৰিত্ৰ এটা কৰিছে দেখিলে মোক দেখিলে বদমাছ যেন লাগে ছাৰ হাঁহিটো ছাৰ হা তাৰ মাজতে জুবিন গাৰ্গো আহি যায় গান বোলো মই কাৰ গান শুনিম মই সেইটো ৰুম এৰিছোঁ আকৌ আহি পেলাই এই ৰিজুৰ লগত আকৌ পৰিছোঁ বোলো মোৰ জেনেৰেটৰে ঠিক আছে জেনেৰেটৰ ঠিক আছে হা এইটো ই সমীৰবাৰ নতুনকৈ আহিছে কালি নতুনকৈ মানে চিনেমা একেবাৰে এইটো বহুত দিনৰ আগত প্ৰাঞ্জলাই কৈছিলে যে এইখনেই প্ৰথম চিনেমা হ'ব চাগে যাৰ লাষ্ট চিনটো প্ৰথমতে হৈছিলে চ' লাষ্ট চিনৰ শ্বুটিঙৰ সময়ত বাৰু থাকিলোঁ তাৰপিছত আকৌ মই শেহতীয়াভাৱে একেবাৰে লাষ্টত আকৌ জইন কৰিবলৈ আহিছোঁ ইয়াত ত' আহি পোৱাৰ লগে লগে বিৰাট আদৰ সাদৰ চমি আহিলে এই তই ইমান দিন অহা নাই এনেকুৱা টাইপ ত' মোক লৈ গ'ল এটা ৰুম তাত মানস বৰুৱা আছে মই থাকিম আজি তই আহিছ যে মই থাকিম কথা নাই তাত খালি অকণ প্ৰব্লেম হ'ব পাৰি ৰিজন আগবাজে অকণ টেনশ্যন ল'বি তই মোক ৰাতি শুৱাই দিলে 1মান বজাত চ' মই 7টা বজালৈকে সাৰ পাই থাকিলোঁ এইটো কাৰণেই যে মোক লৈ গৈছিলে এটা জেনেৰেটৰ আছে বুলি তাত 2টা জেনেৰেটৰ আছে দুটা জেনেৰেটৰৰ কাৰণে 2টা জেনেৰেটৰ মই জেনেৰেটৰ নহয় ইনভাৰ্টাৰ হয় মোক সমীৰ আচলতে সঁচা কথা ক'ব গ'লে এই চিনেমাখনত আমাৰ ওপৰত ঢকা হৈছে কিন্তু মোকো তেনেকৈ বিনীত দাই লৈ গৈছিলে ইয়াতো তাক একো চিন্তা নকৰিবি ইমানে চিন্তা চকু মেলিবই মন নাযায় ৰাতিপুৱা